সিপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সদানো গুচুক মুখে তো আগুণ নাম ৰাম মুখে তো আগুণ নাম। কৃষ্ণ ধৰ্মই সদায় মানুহক সদায় সৎ পথলৈ আগুৱাই নিয়ে আৰু সৎ আচৰণ কৰিবলৈ আমাক উদ্বুদ্ধ কৰি ৰাখে। আমাৰ শিৱসাগৰ জিলাৰ গেলেকী অঞ্চলৰ এখন একমাত্ৰ সত্ৰ আছে। সত্ৰখনৰ নাম হৈছে শ্ৰী শ্ৰী নৱমাটি কাটনি পাৰ গেলেকী মৰাণবাৰী সত্ৰ। আৰু এই সত্ৰভাগৰ আমাৰ যি গুৰুসকল আছে, আতাসকল আছে, আমি এই সত্ৰভাগলৈ আজি আহি তেওঁলোকৰ বিষয়ে কিছু জানিব আহিছোঁ। সত্ৰখনৰ ঐতিহ্য পৰম্পৰা আৰু অতীতৰ বিষয়ে জানিবলৈ আহিছোঁ। আৰু যিহেতু আমাৰ অঞ্চলত এই সত্ৰভাগে একমাত্ৰ সত্ৰ, এই সত্ৰভাগে আমাৰ অঞ্চলৰ ৰাইজসকলৰ মাজত কেনেদৰে বৌদ্ধিক সাংস্কৃতিক এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে, আমি সেই বিষয়ে জানিবলৈ ইয়াত আহি সমবেত হৈছোঁহি। আৰু আমাৰ লগত আজি আছে এই সত্ৰভাগৰ মুখ্য পৰিচালক শ্ৰী শ্ৰী নিত্যানন্দ মহন্ত আতা। আমি আতাক চিনাকি কৰাই দিছোঁ। আতা, আপোনাক স্বাগতম জনাইছোঁ। তাৰ লগতে আমাৰ লগত আছে এই সত্ৰৰে অন্যতম সহ মুখ্য পৰিচালক শ্ৰীযুত আনন্দ মহন্ত আতা, আমি তেওঁকো স্বাগতম জনাইছোঁ। আতাসকল, যিহেতু এই অঞ্চলত আমাৰ এই সত্ৰভাগেই একমাত্ৰ সত্ৰ, এই সত্ৰৰ যদিও আমাৰ অঞ্চলৰ একমাত্ৰ সত্ৰ, আমাৰ অঞ্চলৰ পৰা লগতে বেলেগ বেলেগ অঞ্চলৰ পৰাও শিষ্যসকল আহে, ইয়াতে শৰণ লয়, ভোজন লয়। আপোনালোকে তেওঁলোকক এটা সাংস্কৃতিক, বৌদ্ধিক আৰু ধৰ্মীয় এটা পৰম্পৰা, এটা বিশ্বাসৰ প্ৰতি আপোনালোকে তেওঁলোকক দীক্ষিত কৰি ৰাখিছে। আমি প্ৰথমে এই সত্ৰভাগৰ ইতিহাসৰ বিষয়ে জানিব বিচাৰিছোঁ, অলপ কওকচোন। শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত মাধৱ, শ্ৰীমন্ত গোপাল দেৱ, তিনি ঈশ্বৰ একো ভিন্ন নাই, পাৱে পৰি কৰো হে, পাৱে পৰি কৰো। শংকৰ মাধৱ এই দুইজনা গুৰু প্ৰিয় শিষ্য গোপালতা দেৱ। সেই গোপালতা দেৱৰ আজ্ঞাপৰ শ্ৰী শ্ৰী নৱমাটি কাটনিপাৰ সত্ৰ সুনন্দদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত 1682 খ্ৰীষ্টাব্দত এই সত্ৰভাগ শিৱসাগৰ জিলাৰ শিলাকুটি মৌজা ভকত গাঁৱত এই সত্ৰভাগ স্থাপন হৈছিল। এই সত্ৰভাগ ক্ৰমান্বয়ে সুনন্দ আতা পাছৰ যিসকল অধিকাৰ আছে সকলোটোৱে এফালৰ পৰা কৈ যাবলৈ আগবাঢ়িছোঁ। সুনন্দ কানাই নিজানন্দ বংশীবদন বিশ্বনাথ ৰঘুনাথ হলধৰ ভোলানাথ বোলে যুগনাথ বোলে চিদানন্দ যুগদেৱ ভূমচন্দ্ৰ ক্ষমানাথদেৱ প্ৰিয়ানাথদেৱ ত্ৰিবিধদেৱ আৰু ভুৱন চন্দ্ৰদেৱ। সেই সত্ৰৰে সত্ৰাধিকাৰ আছিল শ্ৰী 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 ত্ৰিবিধৰ গোস্বামীদেৱ। তেখেতে এই সত্ৰত অধিকাৰ হিচাপে কৰ্ম কৰি আছিল আৰু সেই সময়তে গেলেকী অঞ্চলৰ বৃহত্তৰ ৰাইজৰ স্বাৰ্থত সকলো ৰাইজ একত্ৰিত হৈ পিনি সেই সত্ৰভাগ গেলেকীলৈ অনাৰ ব্যৱস্থা কৰিছিল। সেই সময়তে শ্ৰী ত্ৰিবিধদেৱ গোস্বামীদেৱে সেই সত্ৰৰ কাম কাজ ডেকা সত্ৰীয়া ভুৱন চন্দ্ৰদেৱক অৰ্পণ কৰি গেলেকীত 1682 খ্ৰীষ্টাব্দ স্থাপন হোৱা সেই সত্ৰই অধিকাৰ ইয়াত 1979 চনত ৰাইজৰ সহযোগত গেলেকী মৰাণবাৰী এই অঞ্চলত ৰাইজৰ সহযোগিতাৰে বাঁহ খেৰ ইত্যাদি
দান বৰঙণি আগবঢ়ান কৰি তেখেতলোকে নিজে নিৰ্মাণ কৰি সত্ৰ প্ৰথম আৰম্ভণি কৰিছিল। আৰু এই প্ৰথম সত্ৰভাগৰ প্ৰথম নামঘৰ ভাগ লওঁতেই এখন নৃসিংহ যাত্ৰা নাট ভাওনাৰ জৰিয়তে সকলো ৰাইজৰ সমৰ্থন এই সত্ৰভাগ প্ৰথম নিৰ্মাণ হৈছিল। তেতিয়াৰ পৰা এই সত্ৰভাগ কাঠ বাঁহে চলি আছিল, জৰাজীৰ্ণ অৱস্থা আছিল। আৰু এই প্ৰথম ৰাইজৰ সহযোগতে ৰাইজৰ দান বৰঙণি এই নামঘৰ ভাগ বনাবলৈ সিদ্ধান্ত কৰা হয়। আৰু সেই ৰাইজৰ সহযোগতে এই নামঘৰ ভাগ ইতিমধ্যে আটকধুনীয়া হৈ উঠিছে। আৰু এই নামঘৰ আমাৰ এই মৰাণবাৰী অঞ্চলত থকাৰ কাৰণে মৰাণৰ শীৰ্ষ থকাৰ বাবে মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ পৰাও 20 লাখ টকা এটা পোৱা হৈছিল। ইতিমধ্যে নপুখুৰী পঞ্চায়তৰ শিৱসাগৰ আঠখেল মৌজাৰ জিলা পৰিষদৰ পৰাও 3 লাখ এটা পোৱা হৈছিল। আৰু MLA ফাণ্ডৰ পৰাও 2.5 লাখ এটা পোৱা হৈছিল। সেই টকাৰে লেট্ৰিন, বাথৰুম, তোৰণ, বাছচোৰা, মণিকূট ভাগি আৰু এই কীৰ্তন ঘৰ ভাগি সম্পূৰ্ণ তলত ঢালাই কৰি টাইলছ লগোৱা হৈছিল। আৰু গোটেই ৰাউণ্ডটো গিল লগোৱা হ'ল। হয় দাদা, আমি যিটো লক্ষ্য কৰিছোঁ আমাৰ এই সত্ৰভাগ 1979 চনতে স্থাপন কৰা হৈছিলে। তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত, চৰকাৰৰ সহযোগত আজি এইটো পৰ্যায় পাইছেহি। আৰু এই পৰ্যায় পাবৰ কাৰণেই হৈছে যে ৰাইজসকলৰ সহযোগিতা বা চৰকাৰী পক্ষই যি সহযোগিতা কৰিছে, কিন্তু আজিৰ তাৰিখতো আমাৰ বহুত কৰিবলগীয়া আছে। সেইখিনি কথালৈ আমি পৰৱৰ্তী সময়ত যাম বাৰু। এতিয়া এই যে আমি সত্ৰৰ কথাটো ক'লোঁ, সত্ৰ, নামঘৰ, মন্দিৰ প্ৰত্যেকটো থানতে আমি ভগৱানৰ আৰাধনা কৰোঁ আৰু কিছু নীতি নিয়ম আছে। কিন্তু সত্ৰ বুলি কথা কোৱাৰ লগে লগে ইয়াত 3 নাম হয় আৰু আপোনাৰ খোৱা বোৱা খাদ্যাভ্যাসৰ অলপ কিছু নীতি নিয়ম আছে, বস্ত্ৰ পৰিধানতো অলপ কিছু নীতি নিয়ম আছে। এই যে আমি ভগৱানক আৰাধনা কৰোঁ, ভগৱানক পাবৰ কাৰণে আচলতে সেৱা প্ৰাৰ্থনা কৰা হয়নে? মানুহে কিবা এটা পাবৰ কাৰণে সেৱা প্ৰাৰ্থনা কৰে। আপোনালোকৰ মতামত কি? আচলতে নামঘৰ ভাগি এই কলিযুগত হৈছে ভগৱান নিৰাকাৰ ব্ৰহ্ম, তেওঁ কোনো আকাৰ নাই। আমি মণিকূট ভাগিত ভাগৱত ভাগি আমি স্থাপন কৰা হৈছে। এই ভাগৱত হৈছে ভগৱন্ত, গুৰু দেৱ নাম ভক্ত য'ত একত্ৰিত হ'ব, সেই হৈছে মানে মণিকূটৰ আসন আৰু ভাগৱত। এই ভাগৱতকে উদ্দেশ্য কৰি আমি তাত চাকি বন্তি ধূপ ইত্যাদি জ্বলাই শৰাই সঁফুৰাকে আদি কৰি পিনি আমি আগবঢ়াই নাম প্ৰসংগ কৰা। এই ভগৱান নিৰাকাৰ, তেওঁক আমি দেখা নাপাওঁ। এই ভগৱান নিৰাকাৰ ব্ৰহ্ম হোৱাৰ কাৰণে আমি তাত চাকি বন্তি দি গুৱা-পান আগবঢ়ন কৰি পিনি আমি সেৱা সৎকাৰ কৰোঁ। এই সেৱা ভাগি ভগৱন্তলৈ লক্ষ্য কৰি কৰা হয়। এই ভগৱন্তে আমাক যাতে তেওঁ অংশজোৰা পৃথিৱীলৈ পঠিয়াইছে, আমি এই পৃথিৱীত আমি আহি পিনি জন্ম লৈছোঁ। আৰু এই জন্ম লৈ ভগৱন্তৰ চৰণত সেৱা ধৰিছোঁ, আৰু যাতে দিনবিলাক আমাক ভালে কুশলে যাতে পাৰ কাৰণে এইখিনি হৈছে। হয়, এতিয়া আমাৰ লগত আছে এই সত্ৰভাগৰ সহ পৰিচালক শ্ৰীযুত আনন্দ মহন্ত আতা। আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু ইয়াত 3 নাম হয়, পুৱা হয়, আকৌ মধ্যাহ্ন সময়ত হয়, আকৌ সন্ধিয়া সময় হয়, আপোনালোকে এই সত্ৰভাগত ইয়াৰ নাম গুণ প্ৰচাৰ প্ৰসাৰ কেনেকৈ কৰি ৰাখিছে, এই বিষয়ে অলপ কওকচোন। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ, মাধৱৰ প্ৰসাদ মিলয়, কৃষ্ণৰ কৃপাততে বেগুচয় সংসাৰ বয়, এহি মানে গীতাৰ নিৰ্ণয়, ৰামে হি মানে গীতাৰ নিৰ্ণয়। নমস্কাৰ। আজি আমাৰ
শ্ৰী শ্ৰী নমাটি কাটনি পাৰ গেলেকী মানবাৰী সত্ৰত উপস্থিত হৈছেহি। আমি আপোনালোকক ধন্যবাদ জনাওঁ আজি উপস্থিত হোৱাৰ কাৰণে। আমি নথৈ সুখী। আৰু যথাৰ্থে আপোনালোকে এটি প্ৰশ্ন আমাৰ ফালে আগবঢ়াইছে। আমি সত্ৰত সৎসংগ য'ত হয় সেই হ'ল সত্ৰ। ভকত বৈষ্ণৱৰ আগমন আৰু সৎ কথা য'ত চৰ্চা কৰা হয় সেই হ'ল সত্ৰ। সত্ৰত ইয়াত পূৰ্বৰ গুৰুজনা নিবন্ধ আছিলে 14 প্ৰসংগ। মাধৱ পুৰুষৰ দিনৰ পৰা মাধৱ পুৰুষে সেই গোপালতাৰ পিছত মাধৱ পুৰুষে সেই 3 প্ৰসংগলৈ 3 প্ৰসংগত হেৰি কৰা হৈছে। এতিয়া আমাৰ গোপালতাৰ তেখেতৰ আমাৰ কালজাৰ সত্ৰ কাল সংগতি আমাৰ প্ৰায় 2 প্ৰসংগেই চলোৱা হয়। যদি কিবা কৰ্ম থকা হয় তেতিয়া পুৱা প্ৰসংগ বুলি আমাৰ কৰা হয়। এতিয়া নাম প্ৰসংগ হৈছে ভগৱানৰ গুণনাম। তেওঁৰ গুণনাম আমি প্ৰসংগ হিচাপে আমি কৰা হয়। কোনোবাই হাত চপৰি বজায়, নতু কোনোবাই তালৰ জৰিয়তে প্ৰসংগ কৰা হয়। এতিয়া প্ৰসংগৰ কথা হ'ল ভগৱানৰ গুণ নাম। গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন দশমকে আদি কৰি অনেক শাস্ত্ৰ ইয়াতে লিখি থৈ গৈছে। আৰু মাধৱ পুৰুষ গুৰুজনাই ঘোষা ৰত্নাৱলীকে আদি কৰি সেইখিনি শাস্ত্ৰ পুথি লিখি থৈ গৈছে। আমি সেই সমস্তৰ নীতি নিয়ম আৰু কৰ্মৰাজি অনুসৰণ কৰিয়ে আমাৰ সত্ৰবিলাকে প্ৰভু ভগৱন্তৰ গুণ নাম প্ৰাৰ্থনা আদি আমাৰ সত্ৰবিলাকত চলি থাকে। ইয়াতে পুৱা প্ৰসংগ নকৰিলেও চাকি বন্তি জ্বলাই ইয়াতে আমাৰ গুৰু সেৱা বুলি আছে। গুৰু স্মৰণ কৰা হয়। গুৰু স্মৰণ কৰি আমি ইমানতে আমাৰ পুৱা কৰ্ম আমি শেষ কৰি আমি চাহ আদি ইত্যাদি সেৱন কৰা হয়। তাৰপিছত দুপৰীয়া 12 বজাৰ আগে আগে আমাৰ নাম প্ৰসংগ বুলি ভগৱানৰ গুণ নাম এটা প্ৰসংগ হিচাপে আগবঢ়োৱা হয়। দবা কাঁহ ইত্যাদিকে আদি সকলো মাংগলিক বাদ্য ইয়াতে দুপৰৰ সময়ত বজোৱা হয়। আৰু ৰাতি ভাগলৈ সন্ধ্যা ভগাৰ পিছতে ৰাতি প্ৰসংগ বুলি যথাৰ্থ কৰা হয়। আৰু সন্ধ্যা সময়ত দবা কাঁহ ইত্যাদিকে প্ৰভু ভগৱন্তৰ চৰণৰ ইয়াতে বাদ্য বাজন কৰি ভগৱন্তৰ গুণনাম প্ৰাৰ্থনা আদি আগবঢ়োৱা হয়। আৰু ৰাতি তেওঁৰ প্ৰভু ভগৱন্তৰ গুণনাম প্ৰসংগ হিচাপে কৰা হয়। এই আমাৰ 2 প্ৰসংগ কৰ্ম অনুসৰি আমাৰ 3 প্ৰসংগ আৰু এনে সাধাৰণতে আমাৰ 2 প্ৰসংগে আমাৰ সত্ৰবিলাকৰ প্ৰসংগ হিচাপে কৰা হয়। আমি প্ৰসংগ কৰোঁ, নাম লওঁ, নিজৰ কাৰণেও আমি ভগৱন্তৰ গুণনাম চৰ্চন কৰোঁ। আৰু তাল বজাই আমি যি শব্দ ব্ৰহ্মৰ সৃষ্টি হয় সেই শব্দ ব্ৰহ্মৰ জৰিয়তে আমাৰ ওচৰ চুবুৰীয়া সকলোৱে গম পায় যে প্ৰভু সত্ৰৰ নামঘৰত প্ৰভু ভগৱন্তৰ গুণনাম চৰ্চন কৰিছে। সকলোৱে সেয়া নামৰ প্ৰতি সকলোৱে সহায় জনাই প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰে। দাদা, মই এইখিনিতে প্ৰশ্ন এটা মনলৈ আহিছে। আমি এটা সুধিব বিচাৰিছোঁ। দাদা, আমি সকলো মানুহে ভগৱানক আৰাধনা কৰোঁ, ভগৱানৰ নাম লওঁ,
আৰু প্ৰত্যেকে কিবা এটা বিপদত পৰিলে ভগৱানৰ নাম লওঁ। আচলতে আমি ভগৱানক কেনেকৈ নাম ল'ব লাগে বা কেনেকৈ আৰাধনা কৰিলে ভগৱান সন্তুষ্ট হয়? ভগৱন্ত বোলে ভক্তিযুক্ত পুৰুষৰ আত্মাবোৰে মাধৱৰ প্ৰসাৰে মিলয় কৃষ্ণৰ কৃপাতে যে বিশ্বৰ সংসাৰ হয় বোলে মাধৱ সিমানে গীতা আনিলে। ভগৱন্ত ভক্তিযুক্ত, ভক্তি লাগিব, হয়, ভক্তিভাৱে কৰিবাহে জুতি ভুতি কামিলা কেৱলি সেৱা বুলি নিবাৰে। ভক্তি নাথাকিলে ভগৱন্তক সেৱা সৎকাৰ কৰিলে মানে ফল পোৱাটো বহুত টান। হয়। আৰু আত্মা শুদ্ধি, আত্মাখন নিজৰ আত্মাখন যদি শুদ্ধি নহয়, নিজৰ যদি ভগৱন্তৰ প্ৰতি বিশ্বাস নাথাকে, তেতিয়া সেই তেনেকুৱা মনে ভগৱন্তক ভজিলে কোনো ফল লাভ কৰিব নোৱাৰে। ভগৱন্তক নিজ আত্মাত ভগৱন্ত আছে বুলি আত্মাৰ ৰাম বোলে হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাৰিব কহিলো চব আত্মা ৰাম। গতিকে ভগৱন্তক তেওঁ ছবিটো মনলৈ আনিব লাগিব, বাহিৰৰ চিন্তা ভাৱনাবিলাক দূৰ কৰিব লাগিব। একান্ত মানে ভগৱন্তক যদি চিন্তা কৰে নিশ্চয় ভগৱন্তে সেই প্ৰাৰ্থনা ভকতৰ প্ৰতি প্ৰসন্ন হ'ব আৰু সেই প্ৰাৰ্থনা মোৰ বুলি হ'ব, মনৰ সৎ অভিষ্টখিনি সিদ্ধি হ'ব। আৰু এটা কথা, এতিয়া আমিতো যিহেতু সকলো মানুহে ভগৱানৰ নাম লওঁ, প্ৰাৰ্থনা কৰোঁ। এতিয়া সকলো মানুহৰে ভগৱানে প্ৰাৰ্থনা গ্ৰহণ কৰে নে কিছুমানৰ গ্ৰহণ কৰে, কিছুমানৰ গ্ৰহণ নকৰে বুলি আপুনি ভাবে? নহয়, ভগৱন্তক সকলোৱে ভজিব পাৰে। তাৰ উপায় হৈছে কি, যিসকলে ভক্তিভাৱ আছে, ভক্তিভাৱে আজি ভগৱন্তক ভজিলে, আজি 5 দিনলৈ ভগৱন্তক নভজিলে সেইজনক কোনো ভগৱন্তক তেনেদৰে ভজিলে কোনো ফল নাপায়। সদায় তেওঁ ভগৱন্তৰ প্ৰতি বিশ্বাস থাকিব লাগিব। ৰাতিপুৱা, দুপৰীয়া, আবেলি, গধূলি ভগৱন্তৰ তেওঁ সময়মতে তেওঁ ভগৱন্তক চিন্তিব লাগিব আৰু সকলো কাম ভগৱন্তৰ ওপৰত ভৰসা কৰি কৰ্ম কৰিব লাগিব। তেতিয়াহে তেওঁ এই প্ৰাৰ্থনা মনক যিখিনি ভাবে সেইখিনি পূৰ হ'ব। এতিয়া বহুত মানুহৰ আমি দেখিছোঁ, লক্ষ্য কৰিছোঁ যে কিবা এটা যদি মাংগলিক কৰ্ম কৰিবলৈ হয়, তেওঁলোকে ঘৰত নকৰি এই সত্ৰত আহি পিনে কৰেহি, ইয়াত সহায় অৰ্পণ কৰে বা আপোনালোকেও আশীৰ্বাদ লয়। এই যে সত্ৰত আহি তেওঁলোকে কৰে, ইয়াৰ কাৰণ হিচাপে হয়তো যিহেতু আপোনালোকে 3 সময়ত ইয়াত নাম গুণ প্ৰচাৰ প্ৰসাৰ কৰি আছে, ভগৱানক আপোনালোকে সাকাৰ ৰূপে এক প্ৰকাৰে আৰাধনা কৰি থাকে, সেইকাৰণে হয়তো ইয়াত মানুহবিলাকে আহি শৰণ ভোজন লোৱাৰ লগতেও শৰাই সঁফুৰা দিয়ে নেকি বাৰু? আমি যিহেতু মনলৈ আহিছে কাৰণে প্ৰশ্নটো সুধিছোঁ। দিয়ে, আচলতে বিশ্বাসে হৈছে আদিমূল। এতিয়া তেওঁ বিশ্বাস আছে, কলিত হৈছে গুৰুৱে শ্ৰেষ্ঠ, বিনা গুৰুচৰণে ভকতি ৰকতি মুকতি কবনি পৰম তত্ত্ব বেদৰ বাণী জানিলে নকবিৰাণ ধৰ্ম কৰ্ম ভক্তি ডাকিবলৈ। যদি তেওঁ অহনীয়া হয়, অহনীয়া হ'লে তেওঁতো গুৰু নাথাকে। যদি সমনীয়া হয়, গোট মানি কৰিবা ভকতি, তেহে জীৱ সহিত ভকতি। যদি গুৰুকেই যদি নেমানে, পোনপটীয়াকৈ যদি ভগৱন্তক বিচাৰিবলৈ যায়, এই কলিত পাবলৈ বহুত টান আছে। আৰু এটা কথা, যিহেতু এজন ভকতে, এজন সাধু পুৰুষে অনবৰতে ভগৱানৰ নাম তেওঁক আৰাধনা কৰি থাকে, চিন্তন কৰি থাকে, এই যে সুদীৰ্ঘ সময় বা গোটেই জীৱনটো যেতিয়া ভগৱানৰ তেওঁ চৰ্চা কৰে, ভগৱানৰ নাম গুণ লয়, প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ ভগৱানৰ কিবা অনুভৱটো কৰে নি, বা ভগৱানৰ কিবা পৰশ তেওঁ পায় নেকি? এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি? এইবিলাক যে ধ্যান ধাৰণা, যিবিলাকে ভগৱন্তৰ প্ৰতি দেহাটো লীন, ভগৱন্তক পাবৰ কাৰণে তেওঁ ধাৰণা তাৰমানে ধ্যান বা তেওঁ জপ, তেনেকৈ ধৰণে যিসকলে কৰিছে তেখেতলোকে কিবা এটা পোৱা আশা আছে। তেওঁলোকে ভগৱন্তে তেওঁলোকে দেখা এটা দিব পাৰে, তেওঁৰ প্ৰতি ভগৱন্তৰ বিশ্বাস আছে আৰু ভগৱন্তৰ প্ৰতি তেওঁ আস্থা সহকাৰে তেওঁ ভগৱন্তে চিন্তা কৰিছে। গতিকে ভগৱন্তক তেওঁ নিশ্চয় কিবা এটা পাইছে। আৰু কিছুমান মানুহে খুব ব্ৰত পালন কৰে, ভাত নাখায়, কিবা আহাৰ নাখায়, তেনেকৈ তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰে। তেনেকৈ ব্ৰত পালন কৰিলে
ভগৱানক সহজে পায় নি বা উপলব্ধি কৰে নেকি? ব্ৰত হৈছে কি এই ভগৱন্তক পাবলৈ যদি তেওঁ আমিষ ভোজন কৰে বা খাই পিনি গাত শক্তি পায় তেতিয়া তেওঁ ভগৱানৰ প্ৰতি বিশ্বাসটো কমি যায়। গতিকে ব্ৰত হৈছে কি তেওঁ ভগৱন্তক কিবা পাবৰ কাৰণে বা ভগৱন্তক সেৱা ধৰিবৰ কাৰণে বা হেৰি তেওঁ যদি লঘোণ যদি কৰ্ম কৰে সেই কৰ্মভাগী তেতিয়া তেওঁ সিদ্ধি হয়। কাৰণে তেওঁ নোখোৱা নোপোৱাকৈ থাকিব পাৰিব। খাই বৈ কৰ্ম কৰিলে কোনো ফল নাপাব। গতিকে নোখোৱা নোপোৱাকৈ যিখিনি কৰিব সেইখিনিয়ে হৈছে ফলপ্ৰসূ। দাদা আপোনালোকে এতিয়া 4জনে এই সত্ৰভাগ বিশেষভাৱে সেৱা কৰি আহিছে, পৰিচৰ্যা কৰি আহিছে, আৰু আজি 2জন আমি আটাক নাপালোঁ, তেওঁলোকে ক'ৰবাত বিশেষ কামত যাবলগীয়া হ'ল। তেওঁলোক ক্ৰমে হৈছে শ্ৰীযুত থুলুক মহন্ত আতা আৰু শ্ৰীযুত দিলীপ মহন্ত আতা। তেওঁলোকো ইয়াত নাই। আমি ভাবিছোঁ যে আহিব লগা দিনত পুনৰ তেওঁলোকক লগ পালে আমি পুনৰ এনেকুৱা এটা অনুষ্ঠান কৰিম। এই যে আপোনালোক 4জন আছে, 4জনৰ মাজতে দায়িত্ববোৰ ভাগ কৰি লয় নে একেজনেই সত্ৰভাগৰ নাম গুণ ভগৱানৰ প্ৰাৰ্থনা কৰে, এনেকুৱা কিবা আছে নি দায়িত্ববোৰ? দায়িত্ব মানে এতিয়া ধৰি লওক ৰাতিপুৱা নামঘৰ ভাগ তলা খুলি মোচা কোচা কৰি বন্তি গছি দিয়া হয় আৰু নিত্য কৰ্ম সেৱা ভাগি কৰা হয়। আমি নিজে কৰিছোঁ। গধূলিও তেনেকৈ বন্তি গছি জ্বলোৱা, ধূপ দি প্ৰাৰ্থনা কৰি চাকি দবা কাঁহ শংখ বজোৱাৰ পাছত আমি সেৱা ধৰোঁ। ইয়াতে এই নামঘৰ ভাগ কীৰ্তনঘৰ ভাগ সম্পূৰ্ণ হোৱা বন্দিকোট ভাগ সম্পূৰ্ণ হোৱাৰ পাছত ইয়াতে আহি গাঁৱৰ ল'ৰা ছোৱালীও আহে আৰু আমাৰ নাতি ছোৱালীজনী আহি ইয়াতে প্ৰাৰ্থনা ভাগি কৰে আৰু প্ৰাৰ্থনা ভাগি সেৱা ভাগি ধৰে। ইয়াত এটা যিহেতু আপোনালোকৰ এই সত্ৰভাগত আমাৰ অঞ্চলৰ শিৱসাগৰ জিলাৰ পৰাও আহে বিভিন্ন শিষ্যসকলে আহি ইয়াত শৰণ লয়, ভজন লয়। এতিয়া শৰণ ভজন ল'লে কি লাভ হয়, নল'লে কি অপকাৰ হয়, অসুবিধা হয়? শৰণ হৈছে কি ভগৱন্তৰ অংশ জীৱ পৃথিৱীলৈ পঠিয়াইছে। ভগৱন্তৰ অংশ জীৱ সৃষ্টি হৈছে মানুহ। ভগৱন্তে 4 মুঠিত জীৱ সৃষ্টি কৰিলে বুৰণ গজন ভ্ৰমণৰ ভিতৰত জীৱ সৃষ্টি হৈছে মানুহ। মনুষ্য জন্ম লৈ ভাত ভূমিলৈ আহি ভগৱন্ত কৃষ্ণৰ চৰণত যদি শৰণ নলয় তেতিয়া তেওঁ জীৱটো গতি নাপায় আৰু তেওঁ আশ্ৰয় বোলা বস্তু নাই। ভগৱন্তৰ শৰণ হৈছে আশ্ৰয়। ভগৱন্তৰ চৰণত শৰণাপন আশ্ৰয়, আৰু সেই আশ্ৰয় ল'লেহে ভগৱন্তে তেওঁক তৰাই দিব। গতিকে সেই ভগৱন্ত হৈছে তেওঁ আশ্ৰয়। তেওঁ গোটেই দেহাটো ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিয়া হৈছে। তোমাৰ অংশ যে তোমাৰ এটা অৰ্পণ কৰিছে, তুমিয়ে আমাক সুমতি সুজ্ঞান দি ভালকৈ লৈ যাবা। এই হৈছে মানে শৰণ। এটা শৰণ ভজন ল'বলৈ যিহেতু শৰণীয়াসকল আহে, শিষ্যসকল আহে, এই শৰণ ভজন ল'বৰ কাৰণে তেওঁলোকৰ কিবা নিৰ্দিষ্ট বৰঙণি আছে নি? দান বৰঙণি বোলে ইমান পৰিমাণৰ এনেকুৱা ধৰণৰ দ্ৰব্য দিব লাগিব বা এনেকুৱা এটা অৰিহণা দিব লাগিব, এনেকুৱা নিৰ্দিষ্ট ধৰা বন্ধা নিয়ম আছে নেকি? ধৰা বন্ধা নিয়ম আছে। যিসকলে অহনীয়া হিচাপে বিয়া বাৰু কৰাই দি পিনি বহুত ল'ৰা ছোৱালী হৈ গ'লগৈ তেতিয়ালৈকে শৰণো নলয়, আধুনো নলয়। আৰু যিসকলে 12 বছৰ পাৰ হৈ গ'ল, এতিয়া 12 বছৰ পাৰ হৈ যোৱাৰ পাছত তেওঁ এতিয়া শৰণাশ্ৰয় হৈছে। গতিকে বিয়া নপতা আৰু বিয়া পতাৰ দৰে পাৰ্থক্য আছে। বিয়া পতাজনক দণ্ডিত কৰা হয় বিয়া পাতি শৰণ লোৱাৰ কাৰণে, আৰু বিয়া নপতাজনৰ কাৰণে এই তেনেকৈ কম মূল্য দিয়া হয়। গতিকে যিজনে বিয়া নপতাকৈ শৰণ ল'ব তেওঁ গামোচা এখন দি পিনি দেহটো গুৱা পানীৰ সৈতে দণ্ড এটা সীমা এটা আছে, সেই সীমামতে হেৰি কৰা হয়। আৰু যিজনে শৰণ নোলোৱাকৈ বিয়া পাতিছে সেইজনৰ কাৰণে আমি গামোচা লোৱা হয় 2খন। এখন শৰণত দিবলৈ, এখনত মানে গুৰু ঘৰ বুলি লোৱা হয়। নহ'লে মাইকী মানুহে পঞ্চ নাম বা পঞ্চ নামৰ কথাকেইটা দিয়া হোৱা নহয়। গতিকে ভগৱন্তক মুক্তি কৰিহে আৰু শান্তি কৰি পিনি তেওঁক আধুনিক ভাগ দিয়া হয়। যিহেতু সত্ৰভাগ আজিৰ পৰ্যায়ত আগতকৈ বহুত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, দেখিবলৈও সুন্দৰ হৈছে। মানুহে এগৰাকী সোমাই আহিলেই মনটো ভাল লাগি আহে। এটা বৌদ্ধিক আৰু সাংস্কৃতিক এটা ধৰ্মীয় পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে।
এতিয়া এই সত্ৰভাগৰ আৰু কিছুমান কাম নিশ্চয় থাকিব কৰিবলগীয়া, আৰু কি ইয়াৰ সমস্যা আছে, কি কাম কৰিবলগীয়া আছে, আৰু চৰকাৰৰ প্ৰতি আপোনালোকৰ কি আহ্বান থাকিব? ভগৱন্তৰ কৃপাত এই নামঘৰ ভাগি মণিকূট ভাগি সম্পূৰ্ণ হৈছে আৰু কীৰ্তনঘৰ ভাগিও সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ আলহী ঘৰ নাইকিয়া, আলহী ঘৰ ভাগি আমাৰ দৰকাৰ, আৰু ভাওনা পাতিলে বা আমাৰ চৌঘৰ লাগে, আৰু গোটেই বাউণ্ডেৰী ৱালটো আমাৰ প্ৰয়োজন হৈ আছে, আৰু খোৱা পানীৰ ব্যৱস্থা এইখিনি যদি কৰি দিয়ে নিশ্চয় আমি উপকৃত হ'ব পাৰোঁ। ভগৱন্ত চৰকাৰলৈ আমাৰ সেই আবেদন থাকিল। আমি ইতিমধ্যে অসম দৰ্শনে আমাৰ পইচা টকাটো পোৱা হোৱা নাই, 50 বছৰ নোহোৱাৰ কাৰণে আমাৰ অসম দৰ্শনৰ টকাটো দিয়া নহ'ল। গতিকে চৰকাৰক প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক এই অসম দৰ্শনৰ টকাটোৱে সৈতে আমাৰ এই যিখিনি কৰিবলগীয়া কাম আছে এইখিনি কিবা এটা দে, তেখেতলোকে যদি পাই পইচা দি আমাক সহায় কৰে, আমি নথৈ কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। দাদা, আপোনালোকৰ যিহেতু ব্যস্ততাৰ মাজতে, ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিলে, আৰু আপোনালোকৰ পৰা আমি বহুত শিকিবলগীয়া আছে, জানিবলগীয়া আছে, আৰু বিশেষকৈ ধৰ্মৰ যিবোৰ তত্ত্ব আছে, ভাগৱত হওক, গীতা হওক, ঘোষাৰ হওক, যিবোৰ তত্ত্বগধুৰ কথা আছে সেইবোৰ জানিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আচলতে সঘনে আহিলে এই আমাৰ যিবোৰ জড়তা আছে, মানসিক জড়তা আছে, মনৰ জড়তা আছে, এইবোৰ নিশ্চয় খণ্ডন হ'ব। আমি আপোনালোকক পুনৰ লগ পোৱাৰ আমাৰ আশা আছে, যাতে আমি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ কথা মাতৰ জৰিয়তে আমাৰ দৰ্শকসকলৰ লগতে বা আমাৰ স্থানীয় ৰাইজসকলেও কিছু কথা জানিব পাৰিব, শিকিব পাৰিব। আমি পুনৰ আপোনালোকক লগ পোৱাৰে আজিলৈ আমি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ, আৰু পুনৰ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ অঞ্চলৰ, আমাৰ ৰাজ্যখনৰ সৰ্বাংগীন উন্নতি হওক, আৰু আমাৰ এই আলোচনীখনো যাতে শ্ৰীবৃদ্ধি হয়, তাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাই আজিলৈ আমি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। এয়া আমাৰ লগত আছিলে শ্ৰী শ্ৰী নৱমাটি মোৱানবাৰী কাটনি পাৰ মুখ্য পৰিচালক শ্ৰীযুত নিত্যানন্দ মহন্ত আতা আৰু সহ পৰিচালক শ্ৰীযুত আনন্দ মহন্ত আতা। আমি তেওঁলোকৰ ব্যস্ততাৰ মাজতে কিছু সময় ল'লোঁ, আৰু এই সময়খিনিতে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। ধৰ্ম তত্ত্বৰ বিষয়ে, অঞ্চলত সত্ৰভাগৰ ভূমিকা, ইয়াৰ প্ৰভাৱৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিলোঁ, আৰু আমাৰ এই গোটেই অনুষ্ঠানটোৰ লগত বিশেষভাৱে সহায় সহযোগ কৰিলে গেলেকী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা আমাৰ এই আলোচনীখনৰ সহযোগী সম্পাদক ৱাহিদ আলী। আমি তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰি আমি দৰ্শকসকললৈ এটি বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই অনুষ্ঠানটো চাই কেনে পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আমি খবৰবোৰ আপোনালোকৰ যোগেদি আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ। ধন্যবাদ।